এখন হব বাপু যুঁজ এখন হব, যুঁজ এখন হব বাপু যুঁজ এখন হব। ৰাইজক মজা দিয়াবোৰক ৰাইজে মজা দিব, ৰাইজক মজা দিয়াবোৰক ৰাইজে মজা দিব। যুঁজ এখন হব, যুঁজ এখন হব। এইবাৰ যুঁজ এখন হ'ব, যুঁজ এখন হব। যুঁজ এখন হ'ব, এবাৰ যুঁজ এখন হ'ব। ৰাইজক মজা দিয়াবোৰক ৰাইজে মজা দিব। জাতি মাতি ভেটি ৰখাৰ মিছা শপত ল'ব, পাঁচটাকৈ ল'ৰাক মাৰি কা জাপি দিব। এ যুঁজ এখন হব, এবাৰ যুঁজ এখন হব। ৰাইজক মজা দিয়াবোৰক ৰাইজে মজা দিব। যুঁজ এখন হব বান্ধৈ, যুঁজ এখন হব। ৰাইজক মজা দিয়াবোৰক ৰাইজে মজা দিব। কবিতা এটা লিখিলে জেলত ভৰাই থব, ফেচবুকত কিবা কলে কুকুৰ গালি দিব। কষ্ট কৰি পঢ়ি শুনি চাকৰি এটা পাব, দৰমহাকেইটা দিছো বুলিয়ে চাকৰ ভাবি ল'ব। যুঁজ এখন হ'ব বাপু, যুঁজ এখন হ'ব। ৰাইজক মজা দিয়াবোৰক ৰাইজে মজা দিব। এ যুঁজ এখন হব, এবাৰ যুঁজ এখন হব। ৰাইজক মজা দিয়াবোৰক ৰাইজে মজা দিব। যুঁজ এখন হব বান্ধৈ, যুঁজ এখন হব। ৰাইজক মজা দিয়াবোৰক ৰাইজে মজা দিব। যুঁজ এখন হব, যুঁজ এখন হব। যুঁজ এখন হব, যুঁজ এখন হব। কেজি চাউল দি ভোট খুজি ল'ব, 1000 টকাৰ চিলিণ্ডাৰে ভেটি খহাই নিব। তেলে মাৰে চেঞ্চুৰী, দাইলৰো দাম ওখ, মিঠাতেলৰ বজাৰ গৰম পাৰ কৰিলে দুখ। যুঁজ এখন হ'ব, এবাৰ যুঁজ এখন হ'ব। ৰাইজক মজা দিয়াবোৰক ৰাইজে মজা দিব। এ যুঁজ এখন হব, এবাৰ যুঁজ এখন হব। ৰাইজক মজা দিয়াবোৰক ৰাইজে মজা দিব। যুঁজ এখন হব বান্ধৈ, যুঁজ এখন হব। ৰাইজক মজা দিয়াবোৰক ৰাইজে মজা দিব। দৰৱৰ দাম দুগুণ হ'ল, ৰোগীৰ মহা লেঠা, আৰুনো কি কম বান্ধৈ মদাহীৰো বেয়া মাথা। ইলেক্টৰেল বন বুলি কিবা চান্দা তুলি নিলে, সেয়েহে বান্ধৈ বস্তুবোৰৰ দামবোৰ বঢ়াই দিলে। এ যুঁজ এখন হব, এবাৰ যুঁজ এখন হব। ৰাইজক মজা দিয়াবোৰক ৰাইজে মজা দিব। যুঁজ এখন হব বান্ধৈ, যুঁজ এখন হব। ৰাইজক মজা দিয়াবোৰক ৰাইজে মজা দিব। যুঁজ এখন হব, যুঁজ এখন হব। নোম টেঙৰ মানুহবোৰে তাল মিলাই চলে, চৰকাৰ যিফালে আহে ঠিকা ঘূৰাই নাচে। 20 বছৰে দল কল্লো, গেটত থাকবাহে দিলাক, বেলেগ দলৰ বাগৰাগিলাকক মঞ্চত বহিবা দিলাক। যুঁজ এখন হ'ব বাপু, যুঁজ এখন হ'ব। ৰাইজক মজা দিয়াগিলাকক ৰাইজে মজা দিব। এ যুঁজ এখন হব, এবাৰ যুঁজ এখন হব। ৰাইজক মজা দিয়াবোৰক ৰাইজে মজা দিব। যুঁজ এখন হব বান্ধৈ, যুঁজ এখন হব। ৰাইজক মজা দিয়াবোৰক ৰাইজে মজা দিব। যুঁজ এখন হব, যুঁজ এখন হব। करके दिखाए। शक्तिपति अहमद साहब खाली कथा न कोई काम करी दिखाए और जनता के आशीर्वाद से इस बार फिर समरिया समझने का विकास करना है और शक्तिपति अहमद साहब करेंगे। और वो जीत रहे हैं या हारे, आप जनता से কালি বদরুদ্দিন আজমল আহিছিল মেমরিত আর পিছত চালানি গো ব্যাক আর রিকিবুদ্দিন গো ব্যাক পুলিশ এই ক্ষেত্রে কি বলবো? बीजेपी गो बैक क्यों कह रहा है? ये मौलवी है, इतने बड़े आलिम है, उलेमा
बीजेपी जानते हैं पूरे देश में नफरतों में बांटने का काम कर रही है। अगर वो सचमुच मुसलमानों की को हिफाजत करते हैं तो उनको तो बीजेपी गो बैक बोलना चाहिए, लेकिन कांग्रेस को गो बैक करके अब बदरुद्दीन अजमल ने ये साबित कर दिया कि वो बीजेपी की बी टीम के रूप में काम कर रहे हैं।